আজি মই 1 টকা খৰচ কৰি 9খন পেপাৰ চপ বনালোঁ। একেবাৰে ইজি হয় আৰু একেবাৰে কম খৰচত মানে মাত্ৰ 1 টকা। চাওকচোন কিমান ধুনীয়াকৈ ফেনাইছে আৰু লং জাৰ্ণি কৰিলে লৈ যাবলৈ ভাল, মানে লগত আপোনালোকে হেণ্ড ৱাছ কৰিবলৈ লগত লৈ যাবলৈ খুব মানে সুবিধা হয়। হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোৱে ভালনে? আমাৰ বৰ্তমান ভালেই বাৰু। আৰু আপোনালোকৰ ভালনে বেয়া কমেণ্ট কৰিব দেই, কমেণ্টত কমেণ্ট নকৰা হ'ল আজিকালি। আৰু আজি এটা ধুনীয়া বস্তু বনাম, ধুনীয়া মানে মাত্ৰ 1 টকা খৰচ কৰি বনাম পেপাৰ চপ। আৰু পেপাৰ চপটো কি হয়, আমি মানে ক'ৰবালৈ গ'লে লং জাৰ্ণি কৰিলে আমি এইটো মানে লগত লৈ যাবলৈ একেবাৰে সুবিধা হয়। আৰু চাবোন তাবোন লগত লৈ যাবলৈ অকণমান দিগদাৰ হয় ন। আৰু ফ্লিপকাৰ্টৰ পৰাই হওক, মানে সেই দোকানৰ পৰাই হওক, পেপাৰ চপটো কিনিবলৈ বহুত পইচা। আপোনালোকে এনেকৈ ঘৰতে বনাই ল'ব পাৰিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব, আৰু চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ধুনীয়া চাই কমেণ্ট এটা কৰি দিব। আৰু আমাক কি কি লাগিব ৰ'ব দে। এইফালে বেটুৱাখন ইমান পাৰোঁ মানে অকণমানতে খোজ খাই যাবই আৰু মোৰ হাতত। আৰু এইফালে আমাক লাগিব পেপাৰ চপ বনাবলৈ পেপাৰ, মানে বহী কাগজ। আৰু এইখন মোৰ মানে বহীখন আছে এখন হিচাপ কৰা বহী, আৰু লগতে লাগিব এটা শ্বেম্পু, 1 টকীয়া এটা শ্বেম্পু লাগিব দেই। মই লৈ লৈছোঁ ৰ'ব দেই ছিঙি পেলাই, এটা হাতেই ছিঙি পেলাই হেৰিলোঁ। আৰু লাগিব এখন ব্লেড, নহ'লে এখন কেঁচি, মানে কাটিবলৈ। আৰু ৰ'ব দেই, এতিয়া মই দেখাইছোঁ। মই লৈছোঁ এখন বহী আৰু এটা শ্বেম্পুৰ পেকেট 1 টকীয়া, আৰু আছে এখন কেঁচি, আপোনালোকে ব্লেডো ল'ব পাৰে, আৰু এখন প্লেট। ৰ'ব দেখাইছোঁ এতিয়া দেই কি কৰিম। আপোনালোকেও পাৰিব ঘৰতে, মাত্ৰ এপেকেট শ্বেম্পুৰে আমি এতিয়া চাম কেইটা আমাৰ পেপাৰ চপ হয়। আৰু মানে ক'ৰবাত ফুৰিবলৈ গ'লে, লং জাৰ্ণি কৰিবলৈ গ'লে একেবাৰে সুবিধা হয়, কাৰণ আমাৰ চাবোনটো লৈ যাব অকণমান দিগদাৰ হয়, কাৰণ আমি এনেকুৱা মানে কাগজ মানে লৈ যাবলৈ ভাল হয়। মই এতিয়া সৰু সৰুকৈ কাটি ল'ম, আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব দেই ভিডিঅ'টো। এখন কাগজ লৈছোঁ আৰু এখন প্লেট, লগতে আছে 1 পেকেট শ্বেম্পু। যদি ভিডিঅ'টো হেল্পফুল বুলি ভাবিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব প্লিজ। আপোনালোকৰ সঁহাৰি পালেহে মই ভিডিঅ'বোৰ বনাবলৈ মানে উৎসাহ পাওঁ, নহ'লে মন চন একেবাৰে বেয়া লাগে। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। বিচনাখনতে লৈ লৈছোঁ আৰু জেগা নাই বেলেগ। এতিয়া ফাৰ্ষ্ট কামটো হ'ল আমাৰ শ্বেম্পু পেকেট ধুনীয়াকৈ খুলিব লাগিব। আৰু মই এতিয়া প্লেটখনত ধুনীয়াকৈ উলিয়াই ল'ম শ্বেম্পুখিনি। আৰু এতিয়া এইখন পেপাৰখন আপোনালোকৰ নিজৰ মতে কাটিব চাইজত ধুনীয়াকৈ। এতিয়া ভাজ কৰি ল'ম। মোৰ আকৌ একেবাৰে পূৰ্ণ নহয় নহয়, মোৰ বহুত বেকা বেকি হয় মানে। ধুনীয়াকৈ ভাজ কৰি ল'ম এতিয়া মই। এতিয়া ধুনীয়াকৈ কাটি যাম এতিয়া। এপেকেট শ্বেম্পুহে, বহুত কাটিব নোৱাৰোঁ মই। যিমানটো হয় আৰু সিমানটোৱে দিম, কাটি দিছোঁ এতিয়া বৰ্তমান। এইফালে এখন প্লেট লৈ আহিলোঁ, প্লেট মানে কাঁহী। আৰু এতিয়া এইখিনি পেপাৰখিনি ইয়াত ধুনীয়াকৈ লগাম পূৰা, মানে লগাই লৈ ধুনীয়াকৈ এইখনত থৈ যাম প্লেটখনত। বিচনাখনত লোৱাৰ কাৰণে অকণমান দিগদাৰে হ'ল বাৰু মোৰ। মানে ধুনীয়াকৈ শ্বেম্পুখিনি লগালোঁ, লগাই পেলাই এতিয়া এইখনত থৈ যাম। চাওক এতিয়া মই এখনকৈ ধুনীয়াকৈ শ্বেম্পুখিনি ইয়াত লগাই দিলোঁ পূৰা। আৰু এতিয়া আমাৰ কেইখন হয় ক'ব নোৱাৰোঁ বাৰু। এতিয়া আমি ধুনীয়াকৈ এনেকৈ প্লেটখনত থৈ যাম। আপোনালোকে সকলোৱে পাৰিব বনাব ঘৰতে। মানে 8খন হৈ গ'ল আমাৰ, 9খন হ'ল পেপাৰ চপ। আৰু এতিয়া আৰু লাষ্ট কামটো আছে, দেখাইছোঁ ৰ'ব। এইখিনি মই সামৰি লওঁ। এইফালে চব আমাৰ পেপাৰ চপ হৈ গৈছে, আৰু এতিয়া লাষ্ট কামটো আছে ৰ'দত দিয়া, দেখাইছোঁ ৰ'ব কেনেকৈ দিব লাগে। চব পেপাৰ চপ আৰু পূৰা জোখখিনি হৈ আছোঁ নেকি বাৰু মই চুলিটো দি মেলি। আৰু এতিয়া এইখিনি যাব লাগিব ওপৰলৈ দিবলৈ।
ইফালে মই চৰ্টৰ ওপৰত গৈ আছোঁ আমাৰ ইয়াতে দিব লাগিব ওপৰত ৰ'দত পিংক কালাৰ হৈ গৈছোঁ ময়ো আৰু ইমান ৰ'দ দিছে গাইছ চকু মেলিব পৰা নাই তামাম ৰ'দ দিছে ৰ'দটো চোকা আৰু মই গোটেইখনলৈকে যাবলৈ মোৰ ধৈৰ্য নাই এইখিনি এতিয়া 1.5 ঘণ্টামানৰ কাৰণে থৈ দিম এতিয়া এইখিনি চক 1.5 ঘণ্টামানৰ কাৰণে থৈ দিম ইমানেই ৰ'দ তলে মই চাবই পৰা নাই 1.5 ঘণ্টামানৰ পিছত আমি চাম এইটো ৰিজাল্টটো কি হয় ইমানেই ৰ'দ দিছে গাইছ মই মানে চাব পৰা নাই চকুটো কৈছে নে কিবা এটা পানী ওলাই গৈছে আৰু এতিয়া তললৈ যাওঁ আকৌ খালি কম ৰ'দ নে বাৰু চাওকচোন বাৰু এতিয়া তললৈ আহি আছোঁ আৰু ৰ'দটো অকণমান ঢকা চমকাও পৰি আছে বাৰু দেই নে এতিয়া ৰ'দ নাই বাৰু যে কি নহওক 1.5 ঘণ্টা 2 ঘণ্টামানৰ কাৰণে থলোঁ আৰু 1.5 ঘণ্টাৰ পিছত আপোনালোকক দেখাই আছোঁ কি হয় ৰিজাল্টটো সম্পূৰ্ণকৈ চাই থাকিব ভিডিঅ'টো ইফালে এতিয়া 30 মিনিট হৈ গ'ল এতিয়া মই অকণমান মানে লুটিয়াই দিওঁ তেতিয়া মানে ভালদৰে দুইফালে হৈ যাব আৰু ইফালে আকৌ এতিয়া চাবলৈ আহিছোঁ চাওকচোন বিলাই হৈ আছে বতাহত গোটেইখিনি উৰি গ'লগৈ ইফালে চব উৰি পেলাই ক'ত পৰিলে পুৰা মানে শুকাই গ'ল আৰু এই দুখন ইয়াত পৰিলেহি এতিয়া লৈ যাওঁগৈ ভালে হৈ গ'ল ফাইনেলি আমাৰ পেপাৰ চব ৰেডি হৈ গ'ল এয়া চব পেপাৰকেইখন পুৰা শুকাই আছে ধুনীয়াকৈ এতিয়া মই কি কৰিম গম পাইনে এইখিনি এইটোত ভৰাই থৈ দিম ধুনীয়াকৈ আপোনালোকে কাগজত পেকিং কৰি পেলাই পাই বনাব মই যেনিবা এইটোতে ভৰাই থ'ম আৰু এতিয়া মই ইয়াৰে 2 পিচমান আপোনালোকক দেখাম এতিয়া আমাৰ পেপাৰ চবখিনি কেনেকুৱা হৈছে বাকীখিনি মই ইয়াতে ভৰাই থৈ দিছোঁ 2 পিচ আছে এই 2 পিচ দেখাম এতিয়া বাকীখিনি এটাত মই থৈ দিছোঁ বেলেগ এদিন মানে ইউজ কৰিম আৰু এয়া দহটো বাকচ এটা আছিলে এইটো চাবোনৰ বাকচ এতিয়া চাব ধুনীয়াকৈ এখন পেপাৰ আৰু মই এতিয়া কেনেকৈ ধুম হাত কিমান ধুনীয়াকৈ ফেনাইছে হাতখন দেখিছেনে কিমান ধুনীয়াকৈ ফেনাইছে চাফা হৈছে হাতখন আপোনালোকে ক'ৰবালৈ গ'লে চাবোন লৈ যোৱা কোনো দৰকাৰেই নাই এইখন পেপাৰতে ধুনীয়াকৈ আপোনালোকৰ নিবলৈ সহজ আৰু একেবাৰে কম পইচাত মানে কম পইচা বুলি নহয় 1 টকাত পইচাত ধুনীয়াকৈ নিব পাৰিব আপোনালোকে লং জাৰ্ণি কৰিবলৈ হওক বা ট্ৰেইনত মানে কি ট্ৰেইনত যোৱা গাড়ীত যোৱা চাওক এয়া মোৰ হাতখন কিমান ধুনীয়াকৈ ফেনাইছে কিমান ধুনীয়া চাফা হৈছে